নমস্কাৰ বন্ধুসকল, আপোনালোকে জানি অহাকালি বৰপেটাত এখন বৃহৎ উপাৰ্জনৰ খেল আছিল। এই খেলখন নহ'ল, এই খেলখন কিয় নহ'ল আপোনালোকে কমিটিৰ মুখেৰে সকলোখিনি জানি লওক। নমস্কাৰ অসমবাসী ৰাইজৰ চবক। তাৰমানে আমাৰ যিটো আজি লটাৰী খেলৰ যিটো আয়োজন আছিল সেইটো আমাৰ তাৰমানে ইমান বৰষুণ হৈছে, তাৰমানে এইটো অসম্ভৱ তাৰমানে খেলাটো চলাবৰ কাৰণে। সেইটো আমি খেলটো আমি ডিচিশ্যন কৰিলোঁ কমিটি বহি কেনে, মই খেলাৰ প্ৰেচিডেণ্ট হওঁ। আমি ৰবিবাৰে আবেলি 4টা বজাত আমি খেলটো আয়োজন কৰিম। টিকেটটো আমি চবক অনুৰোধ কৰোঁ ৰিটাৰ্ণ নকৰিব, 100% খেলটো হৈ যাব। ৰবিবাৰে 4টাৰ পৰা 3টাত আমি খেলটো আমি ষ্টাৰ্ট কৰি দিম। খেলটো পূৰা 100% আমি ছাকচেছ কৰি দিম। এইটো মোৰ অসমবাসী ৰাইজৰ কাৰণে এইটো মোৰ অনুৰোধ, টিকেটটো ৰিটাৰ্ণ নকৰিব। এইটো মানে খেলটো আমি 100% কৰিমেই। কাৰণ আজি বৰষুণৰ কাৰণে আমি পাৰা নাই, চব আমাৰ বিধুও আছে। আমি বৰষুণটো যিটো আমাৰ আহিছিল, হাৱা আহিছিল যিটো আমাৰ পূৰা চব উৰাই লৈ গৈছে। আৰু জানেই চবেই আমাৰ গাঁৱৰ ৰাইজৰ মানুহ চব মানুহ আছিল, চবেই কৈ আছে এইটো এটা ডিচিশ্যন লোৱা। তাৰপিছত আমি ডিচিশ্যন ল'লোঁ, এইটো আমি ছানডে এইটো আমি আবেলি খেলটো আমি ডিচিশ্যন কৰিছোঁ। ধন্যবাদ।